2024 নিৰ্বাচনী প্ৰক্ৰিয়াৰ যি মতদান আপোনালোকে কৰিছে তাক আমি সসন্মানেৰে গ্ৰহণ কৰিছোঁ আৰু লগতে সমগ্ৰ অসমতে যি ধৰণৰ ফলাফল আমি আশা কৰিছিলোঁ সেই ধৰণৰ ফলাফল কিন্তু আমি দেখা পোৱা নাই। আমাৰ আশা আছিল যে এইবাৰ অসমৰ জনগণে সলনিৰ বাবে ভোটদান কৰিছে বুলি আৰু কৰিছিলোঁ। আমি নিজেই পথাৰত থকা মানুহ, আমি গম পাওঁ, কিন্তু সেই ধৰণৰ ফল আমি পাবলৈ সক্ষম নহ'লোঁ। ইয়াৰ আঁৰত বহু কাৰক আছে, বহু কাৰণ আছে। জনগণক আমি দোষ দিবলৈ যোৱা নাই, কিন্তু গোটেই শাসন ব্যৱস্থাটোৱে যি ধৰণে ৰাজনৈতিক প্ৰক্ৰিয়াটোক এটা যন্ত্ৰলৈ ৰূপান্তৰ কৰিছে সেই ব্যৱস্থাটোক আমি নিশ্চিতৰূপে সূক্ষ্মভাৱে চাব লাগিব। এতিয়া NDA চৰকাৰে বা বিজেপি চৰকাৰখনে যি ধৰণে বিভিন্ন ৰাজ্যত তেখেতসকলে দখল কৰিছে তাৰ ফলত অনাগত দিনত আমি নিশ্চিতৰূপে ক'ব পাৰোঁ যে একচত্ৰীয় যি স্বৈৰাচাৰী এটি শাসনতন্ত্ৰলৈ ৰূপান্তৰ হোৱাৰ শংকা অতি তীব্ৰতৰ হৈ পৰিছে। আৰু এনে পৰিস্থিতিত এতিয়াও 50% মানুহে অসমত, আমি জানো, যোনে এইখন চৰকাৰক ভোট দিয়া নাই, তেখেতসকলে সলনিৰ কাৰণে ভোট দিছে, বা যিসকল মানুহে ভোট দিছে তেখেতসকলে বিভিন্ন কাৰণত দিছে, আমি কাকো দোষাৰোপ কৰা নাই। কিন্তু অনাগত দিনত আমি গণতন্ত্ৰ বৰ্তাই ৰাখিবৰ কাৰণে, ৰক্ষা কৰিবৰ কাৰণে, সাধাৰণ জনগণৰ জীৱন যাতে সুচলভাৱে পৰিচালনা তেখেতসকলে কৰিব পাৰে তাৰ কাৰণে, মূল্য বৃদ্ধিৰ বিৰুদ্ধে, আমাৰ ভূমি অধিকাৰৰ কাৰণে, আমাৰ পাৰিপাৰ্শ্বিক অধিকাৰৰ কাৰণে, আমাৰ উঠি অহা প্ৰজন্মৰ অধিকাৰৰ কাৰণে আমি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি যাব লাগিব। আমি সচেতন হৈ থাকিব লাগিব। আহক ৰাইজ, আপোনালোকৰ প্ৰতিগৰাকী অসমবাসীৰে মতামতক আমি সন্মান জনাইছোঁ, কিন্তু একে সময়তে আমি এইটোও সজাগ হৈ থাকিব লাগিব আৰু দৃঢ় প্ৰতিজ্ঞ হ'ব লাগিব যে আমি সকলোৱে একত্ৰিত হয় ভালক ভাল বুলি ক'ব লাগিব আৰু বেয়াৰ বিৰুদ্ধে কিন্তু আমি গণতান্ত্ৰিকভাৱে ওলাই আহি যুঁজিবলৈ সাজু হৈ থাকিব লাগিব। আমাৰ অধিকাৰ খৰ্ব হ'বৰ কাৰণে আমি কোনো সময়তে দিব নোৱাৰোঁ। কেৱল মাত্ৰ আঁচনিৰ নামত, কেৱল মাত্ৰ দাবী ধমকিৰ নামত এই ধৰণৰ ৰাজনীতিৰ বিৰুদ্ধে আমি সদায় থিয় দি আহিছিলোঁ আৰু দি যাম। সকলোৱে মিলিত হয়, ইয়াত দল সংগঠন নিৰ্বিশেষে আমি অসমৰ উন্নতিৰ কাৰণে আহক সকলোৱে কাম কৰিম, প্ৰতিগৰাকী নাগৰিকৰ অধিকাৰৰ কাৰণে কাম কৰিম। তাত আপোনালোকৰ সহায় সহযোগিতা লাগিব। প্ৰতি মুহূৰ্ততে আপোনালোক সজাগ থাকিব, যাতে আমি সকলোৱে যিখন অসম আমি গঢ়িবৰ কাৰণে সপোন ৰচিছোঁ বা পৰিকল্পনা কৰিছোঁ তাক যাতে আমি দিঠকলে বা সঁচা অৰ্থত তাক ৰূপায়িত কৰিব পাৰোঁ, তাৰ কাৰণে আগবাঢ়োঁ। শেষত অভিনন্দন জ্ঞাপন কৰিছোঁ প্ৰতিগৰাকী প্ৰাৰ্থীকে, যিসকলে সবলভাৱে, বিশ্বাসেৰে আৰু নিকাভাৱে এই ৰাজনীতিত অৱতীৰ্ণ হৈছিল আৰু যিসকলে পইচা পাতি মদ মাংসৰ ৰাজনীতিৰে ৰাজনীতিক পথাৰখনক কলংকিত কৰিছে, তেখেতসকলৰ বিৰুদ্ধে আমি সদায় থিয় দি থাকিম। আহক অনাগত দিনত সকলোৱে মিলি গণতন্ত্ৰ ৰক্ষাৰ কাৰণে আমি যুঁজি যাওঁ। ধন্যবাদ। আছোঁ আপোনালোকৰ লগত। আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মৰম চেনেহে আমাক সকলোকে জীৱিত ৰাখিছে আৰু ভৱিষ্যতে একেলগে থাকিম। ধন্যবাদ।